আজি ডাম্পাৰ লৈ শিলবালি আনিব নহয়, এটা ৰোড ট্ৰিপত যাই আছোঁ। ক'ত যাই আছোঁ আগত কৈ জনাম বলক। এতিয়াতো পোহৰে হৈ গ'ল, ৰ'দ ওলাই গ'ল, কিন্তু আমি ৰাতিতে ওলাইছিলোঁ, 3টা মানত ওলাইছোঁ ৰাতি। ৰাতিতে ওলালে এটা সুবিধা হয় কি ৰাস্তাবিলাক ফ্ৰী থাকে, সেইকাৰণে সোনকালে আহি পায়। আমি আহি খাৰুপেটীয়া পালোঁ। খাৰুপেটীয়াত আহি দেখিলোঁ ছোৱালী এজনী গাড়ী এখনৰ ওচৰত ডেন্স কৰি আছে। চাগে গাড়ীত বহি বহি গা পা বিষাই গ'ল নেকি। আমি মঙলদৈ পালোঁ। আহি মঙলদৈখন তাড়াতাড়ি পাৰ কৰি লওঁ। পাৰ কৰি লৈ আহি পালোঁ এতিয়া আমি বাইহাটাতো গাড়ী ভিৰ নাই, একেবাৰে খালী। ৰাতিপুৱা আহিলে এইটোৱে সুবিধা, একদম ফ্ৰী থাকে। তো ক'ত যাই আছোঁ এতিয়া মই জনাই আছোঁ। আমি যাই আছোঁ বৰপেটা ছাৰ্ভিচ চেণ্টাৰত, ভাৰত বেঞ্জৰ। মই আছোঁ, মোৰ লগত আছে কামেশ্বৰ ভাই। আমি দুইজনে যাই আছোঁ আৰু আহি পালোঁ আমি ৰঙিয়া অভাৰব্ৰিজৰ ওপৰৰ পৰা এই ভিউটো কিন্তু ধুনীয়া লাগে, কিবা ড্ৰোন শ্বট চাই থকা যেন লাগে। অভাৰব্ৰিজখনৰ ওপৰৰ পৰাহে এই ভিউটো পোৱা যায়, তলৰ পৰাতো পোৱা নাযায় বাৰু। আৰু আপোনালোকৰ ভাল লাগিছে নে ক'বচোন, কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰি দিব। আহি পালোঁ আপোন জেগা নলবাৰী মোৰ ঘৰৰ নিচিনাই, মই সদায় অহাৰ দৰে বুলি ক'লেও ভুল নহয়। আৰু নলবাৰী পাৰ হৈ বৰকুৰা এই ৰাস্তাটো কিবা জাম্পিং, ট্ৰেইনত উঠাৰ দৰে এনেকুৱা জাম্পিঙত। কংক্ৰিটৰ ৰাস্তা, সেইকাৰণে জাম্পিংটো এনেকুৱা নেকি, ডাম্পাৰবিলাক বেছি জঁপিয়াই। আৰু আহি পালোঁ পেট্ৰল পাম্প মানে আমাৰ ডাম্পাৰখনক খাদ্য খুৱাবৰ সময় হৈ গ'ল। এতিয়া খুৱাই দিলোঁ, আমি খাই থাকিলেতো নহ'ব, এইখনকো খুৱাব লাগিব। তাৰপিছত টোলগেট আহি পালোঁ ভৱানীপুৰৰ, আৰু টোলগেটৰ ওচৰতে থকা এই দোকানখনত আমি কিবা এটা খাই ল'লোঁ। খাই লৈ আমি আহি পালোঁ ডাম্পাৰখনৰ হস্পিটেল মানে ছাৰ্ভিচ চেণ্টাৰ। বাই বাই, ভাল লাগিল, লাইক কৰি দিব দেই।